অৰ্চনা দাসৰ কাব্য সংকলন এটি কবিতা একাপ চাহ আৰু বতাহ উন্মোচন কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাবত দেওবাৰে কাব্য সংকলনটি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰ আৰু লুৎফা হানুম চালিমা বেগমে। অনুষ্ঠানটোৰ বিশেষ অতিথি বিশিষ্ট সমালোচক বিপুল শৰ্মাৰ লগতে উপস্থিত থাকে কবি লেখক জয়ন্ত কুমাৰ মান্তা। গ্ৰন্থখন উন্মোচন কৰি নীলিম কুমাৰে কয়, সৃষ্টিশীল সাহিত্যৰ মাধ্যম হিচাপে অৰ্চনা দাসে কবিতাক ব্যৱহাৰ কৰিছে। কবি হিচাপে অৰ্চনা দাসৰ ভাষা আৰু গতিৰ প্ৰতি দায়বদ্ধতা আছে। কাব্য সংকলনটি মাতৃভাষা প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে। উন্মোচনৰ পিছতে লেখিকা অৰ্চনা দাসে তেওঁৰ নিজৰ কবিতা সন্দৰ্ভতো মত প্ৰকাশ কৰে। কবিতা পুথিখনৰ নাম হৈছে এটা কবিতা একাপ চাহ আৰু বতাহ। কবিতাখিনি আচলতে মোৰ ঘৰুৱা জীৱনলৈ লিখা বেছিখিনি কবিতাই। সমাজত যি দেখিছোঁ, নিজৰ যি পৰিবাৰৰ মাজত, গোটেইখিনি লৈয়ে মই কবিতা ৰচনা কৰিছোঁ। আচলতে সকলোলৈ কিছুমান কথা ক'বলগীয়া থাকে, সেই তুমি মুখামুখি কৈ সকলো কথাইতো ক'ব নোৱাৰা, কিন্তু সেই ক'বলগীয়া কথাখিনিৰে মই মোৰ কবিতা সংকলনখন কৰিছোঁ, সজাইছোঁ কবিতাৰে।